আজি আমি তিৰংগ পতাকাৰ তলত থিয় হৈছোঁ। মোৰ মন বাংলাদেশত থকা হিন্দু লোকসকলৰ প্ৰতি, খ্ৰীষ্টিয়ান লোকসকলৰ প্ৰতি, বৌদ্ধ জৈন লোকসকলৰ প্ৰতি মোৰ মন উৰি গৈছে। মনটো কৰবাত সেমেকি আছে, কৰবাত তেওঁলোকৰ জীৱন আৰু ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নতা আমাৰ কথা বতৰাত প্ৰকাশ পাইছে। ভাৰতবৰ্ষৰ বিভাজন কোনো লোকেই বিচৰা নাছিল। স্বাধীনতা সংগ্ৰামত ঐক্যবদ্ধ ভাৰতৰ বাবে আৰু ভাৰতৰ স্বাধীনতাৰ বাবে সকলোৱে সংগ্ৰাম কৰিছিল। বাংলাদেশত থকা, পাকিস্তানত থকা হিন্দু লোকসকলেও এখন অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল। সেই সময়ৰ ৰাষ্ট্ৰৰ নেতৃত্বত থকা লোকসকলে মৌলবাদী আৰু ভাৰতক দ্বিখণ্ড কৰিব বিচৰা এছাম লোকৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। তাৰ পৰিৱৰ্তত ৰাতিৰ ভিতৰতে ভাৰতীয় হিন্দুসকল হৈ পৰিছিল বাংলাদেশী হিন্দু, পাকিস্তানী হিন্দু। স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ 15 আগষ্টৰ দিনটো আমি যেতিয়া উলাহ আৰু উৎসাহেৰে পালন কৰিছোঁ, মই বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ বাবেও উৎকণ্ঠা প্ৰকাশ কৰিছোঁ। মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহসী নেতৃত্বই বাংলাদেশত থকা হিন্দু লোকসকলক নিৰাপত্তা প্ৰদান কৰিব।